নমস্কাৰ সতীৰ্থসকল, সকলোলৈকে শুভৰাত্ৰি যাপন কৰিছোঁ। আমি এতিয়া গধূলি সাঁজ খাব লৈছোঁ। গধূলি সাঁজত কি আছে তাকে আপোনালোকক কওঁ বুলি ভাবিছোঁ। এয়া হৈছে পানী টেঙা, এয়া আলু আৰু মূলা শুকান ভাজি, এয়া হৈছে আছাম ট্ৰেক্টৰ গাহৰি, আৰু এয়া হৈছে কচু আৰু জালুক দি ৰন্ধা জোল। যিহেতু আজি ডাৱৰীয়া, গতিকে বিশেষকৈ কচু আৰু জালুক দি ৰন্ধা আঞ্জাখনে সোৱাদ হ'ব বুলি ভাবিছোঁ। বাৰু যি কি নহওক, খাই চাওঁ কেনেকুৱা হয়। এতিয়া পৰিৱেশন কৰিব লৈছোঁ এয়া গাহৰি, কচু আৰু জালুক দি ৰন্ধা আঞ্জা। কেনেকুৱা হয় আপোনালোকক জনাম বাৰু। কচুৰ চব্জিখন বৰ মজা হৈছে দেই। কচুৰ ইয়াৰ লগত গাহৰিও ধুনীয়া হৈছে।